students আমি এটা চাইছো নেক্সট এটা অবজাৰভেশ্যন হাৰ্টছৰ অবজাৰভেশ্যনৰ পাছত হলৱাৰ্ক আৰু লিনাৰ্ড বুলি দুজনে দুটা বেলেগ বেলেগ অবজাৰভেশ্যন দিছিলে আমি এটা ফাৰ্ষ্ট চাইছো হলৱাৰ্ক অবজাৰভেশ্যন এইটো তোমালোকে অলৰেডি দেখিছা এইটো হলৱাৰ্কছ অবজাৰভেশ্যন এই অবজাৰভেশ্যনত ইয়াত কি ইনষ্ট্ৰুমেণ্ট আছে তুমি চোৱা এইটো কোৱা হয় গোল্ড লিফ ইলেক্ট্ৰস্কোপ এইটো হৈছে গোল্ড লিফ ইলেক্ট্ৰস্কোপ ঠিক আছে এই ইলেক্ট্ৰস্কোপটো কি কৰা হয় ইলেক্ট্ৰস্কোপ মানে কি টু ডিটেক্ট দ্য চাৰ্জ পাৰ্টিকল দ্যাট মিনছ পজিটিভ চাৰ্জ নে নিগেটিভ চাৰ্জ ডিটেক্ট কৰা ডিভাইচটো হৈছে ইলেক্ট্ৰস্কোপ আৰু এইটো ইয়াত এইখন গোল্ডৰ লিফ এইখন মেটালিক প্লেট বুলি যে লিখা আছে এইখন ভি শেপৰ গোল্ড লিফ ঠিক আছে এইটো কাৰণে ইয়াক কি বুলি কোৱা হয় গোল্ড লিফ ইলেক্ট্ৰস্কোপ এখন সৰু ফইল গোল্ডৰ এখন সৰু ফইল এখন ৰাখি পেলাই তাক ভি শেপত বনাই পেলাই এই কণ্ডাক্টৰডালৰ থ্ৰুৱেদি আমি এখন ইয়াত জিংক প্লেটৰ লগত ইয়াত কানেক্ট কৰা হৈছে ইয়াত এটা কৰ্কৰ থ্ৰুৱেদি এই কণ্ডাক্টৰডাল পাৰ কৰি পেলাই ইয়াক আমি জিংক প্লেট এখনত ইয়াত কানেক্ট কৰা হৈছে এই জিংক প্লেটখন নিগেটিভ চাৰ্জো হ'ব পাৰে পজিটিভলি চাৰ্জ পাৰ্টিকলো হ'ব পাৰে বা আনচাৰ্জো হ'ব পাৰে ঠিক আছে এই জিংক প্লেটখন আনচাৰ্জ জিংক প্লেট হ'ব পাৰে পজিটিভলি চাৰ্জ জিংক প্লেট হ'ব পাৰে বা নিগেটিভলি চাৰ্জ জিংক প্লেট হ'ব পাৰে যিটো নিজৰ ইচ্ছা এতিয়া চোৱা ইয়াত কি হয় হলৱাৰ্কে কি অবজাৰভেশ্যন কৰিছিলে এই যিখন জিংক প্লেট আছিলে সেই জিংক প্লেটখনত তেওঁ এইটো আমি যিটো ৰেড কালাৰ হিচাপে এইটো ৱেভৰ চিম্বল দিছোঁ সেইটো আল্ট্ৰাভাইলেট ৰেডিয়েশ্যন ঠিক আছে ৰেড কালাৰ হিচাপে যিকেইটা দেখুৱাই আছে আল্ট্ৰাভাইলেট লাইট ইয়াত যেতিয়া ইনচিডেণ্ট হোৱাৰ লগে লগে তেওঁ দেখিলে যে ইনচিডেণ্ট হোৱাৰ লগে লগে এই যিটো ভি শেপৰ গোল্ড লিফ দেখিছা এই গোল্ড লিফটোৰ ধৰি লোৱা ডাইভাৰ্জেঞ্চটো মানে গোল্ড লিফটোৰ এই ভিটোৰ যিটো শ্বেপটো মানে ডিগ্ৰীটো ইহঁতৰ মাজৰ যিটো এংগুলটো এই ভিটোৰ যিটো মাজৰ এংগুলটো হয় বাঢ়ি গৈছে নহ'লে কি হৈছে কমি গৈছে তেওঁ কিবা এটা অবজাৰ্ভ কৰিছে হয় বাঢ়িও যাব পাৰে নহ'লে কমি যাব পাৰে ঠিক আছে সেইটো ওপৰত বেছ কৰি পেলাই ক'লে যে when ultraviolet light is fall on the zinc plate then this zinc plate becomes uncharged এই zinc প্লেটখন আনচাৰ্জ হ'ব পাৰে বা পজিটিভ চাৰ্জ হ'ব পাৰে বা মোৰ পজিটিভ চাৰ্জ হ'ব পাৰে কেতিয়া হ'ব চোৱা যেতিয়া যদি এই জিংক প্লেটখনত ইনিচিয়েলি নিগেটিভ চাৰ্জ থাকে ঠিক আছে he observed that this zinc plate becomes uncharged এখন আনচাৰ্জ হৈ যাব কেতিয়া যেতিয়া ইয়াত ইনিচিয়েলি নিগেটিভ চাৰ্জ থাকিব যদি ইনিচিয়েলি এখনত নিগেটিভ চাৰ্জ পাৰ্টিকল থাকে তেতিয়া লাইট ইনচিডেণ্ট হোৱাৰ লগে লগে এই মেটালিক ছাৰ্ফেচখনৰ পৰা এই জিংক প্লেটখনৰ পৰা ইলেক্ট্ৰনখিনি ওলাই গুচি যাব ইলেক্ট্ৰনখিনি ওলাই যোৱাৰ লগে লগে ইয়াৰ নিগেটিভ চাৰ্জটো নাইকিয়া হৈ গুচি গ'ল হয়নে আৰু আল্টিমেটলি এই প্লেটখন কি হৈ গ'ল আনচাৰ্জ হৈ গুচি গ'ল First point, it becomes uncharged if initially negative charge. এই প্লেটখন যদি ইনিচিয়েলি যদি নিগেটিভ চাৰ্জ থাকে তেতিয়াহ'লে এইখন কি হ'ব আনচাৰ্জ হৈ যাব আৰু তেতিয়া আনচাৰ্জ হৈ যোৱালৈ ইয়াৰ পৰা নিগেটিভ চাৰ্জখিনি ওলাই গুচি গ'ল নহয় তেতিয়া এই গোল্ড যিখন লিফ এই দুখনৰ মাজৰ যিটো এংগুলটো সেই এংগুলটো ডিগ্ৰীটো আল্টিমেটলি কমি গুচি আহিব হয়নে এই ডিগ্ৰীটো মাজৰ এংগুলটো এইটো ভি শেপটো এনেকুৱা হৈ আছিলে নহয় এই বস্তু এনেকৈ কমি গুচি আহিব ঠিক আছে ইহঁতৰ গেপটো এনেকৈ এইটো এই গেপটো এনেকৈ কমি গুচি যাব এইটো গেপটো ঠিক আছে এইটো মন কৰিবা ছেকেণ্ড পইণ্ট ইফ আল্ট্ৰাভাইলেট লাইট ইজ ইনচিডেণ্ট অন ইট বিকাম পজিটিভ চাৰ্জ কেতিয়া হ'ব যদি এই প্লেটখন পজিটিভ চাৰ্জ হ'ব কেতিয়া যেতিয়া ইয়াত যদি ইনিচিয়েলি আনচাৰ্জ হয় ইয়াত যদি ইনিচিয়েলি এই প্লেটখন যদি ইনিচিয়েলি আনচাৰ্জ হোৱাৰ লগে লগে ইয়াৰ পৰা কি ওলাই যাব ইলেক্ট্ৰনখিনি ওলাই গুচি যাব আনচাৰ্জ কেতিয়া হয় যেতিয়া পজিটিভ আৰু নিগেটিভ দুইটা সমান থাকিব তেতিয়া আনচাৰ্জ বুলি ক'ব হয় নহয় যেতিয়া এই জিংক প্লেটখনত আল্ট্ৰাভাইলেট লাইট ইনচিডেণ্ট হ'লত ইলেক্ট্ৰনখিনি ওলাই গুচি গ'ল তেতিয়া ইয়াত ইলেক্ট্ৰনৰ নাম্বাৰটো কমি গুচি গ'ল আল্টিমেটলি এই প্লেটখন কি হৈ গ'ল পজিটিভ হৈ গুচি গ'ল ঠিকে আছে আকৌ কৈছে মোৰ পজিটিভলি চাৰ্জ বুলি কৈছে যদি ইয়াত ইনিচিয়েলি পজিটিভ চাৰ্জ আছিল যদি পজিটিভ চাৰ্জ আছে ছাপ'জ 10টা পজিটিভ চাৰ্জ আছে 5টা নিগেটিভ চাৰ্জ আছে হয়নে আল্ট্ৰাভাইলেট ইনচিডেণ্ট কৰাৰ লগে লগে সেই 5টা নিগেটিভ চাৰ্জৰ
মানে 5টা ইলেক্ট্ৰন অলৰেডি তাৰে 3টা ওলাই গুচি গ'ল থাকিলে কেইটা ইলেক্ট্ৰন 2টা ইলেক্ট্ৰন that means if initially it is positive charge then it becomes more positive মানে ইলেক্ট্ৰনখিনি অলৰেডি আল্ট্ৰাভায়োলেট লাইট ওলাই গ'লে ইলেক্ট্ৰনখিনি অলৰেডি আল্ট্ৰাভায়োলেট লাইট ইয়াত ইনসিডেন্ট হ'লে ইলেক্ট্ৰন ইয়াৰ পৰা ওলাবই হয় নহয় ইলেক্ট্ৰন অলৰেডি ওলাই যাব এতিয়া কৈছে ইলেক্ট্ৰন যেতিয়া ওলাই গুচি যায় তেতিয়া হয় কি হ'ব মোৰ পজিটিভ হৈ গুচি যাব কাৰণ অলৰেডি এখনত পজিটিভ চাৰ্জ আছে এখন অলৰেডি পজিটিভ চাৰ্জ তো ইলেক্ট্ৰন কিটা ওলাই যোৱাৰ লগে লগে ইলেক্ট্ৰন নাম্বাৰটো আৰু কমি গুচি গ'ল সেইটো কাৰণে ইট বিকজ মোৰ পজিটিভ যদি আনচাৰ্জ আছিলে আনচাৰ্জ থকাৰ লগে লগে কি হৈ গ'ল অলৰেডি নিগেটিভ চাৰ্জখিনি ওলাই গুচি গ'ল অলৰেডি কি হৈ গ'ল এখন পজিটিভ হৈ গ'ল যদি এইখনত নিগেটিভ চাৰ্জ ইনিচিয়েলি আছিলে তেতিয়াহ'লে এই প্লেটখন অট'মেটিকেলি কি হ'ব আনচাৰ্জ হৈ গুচি গ'ল চ' ফ্ৰম দিছ অবজাৰ্ভেশ্যন সেই অবজাৰ্ভেশ্যনৰ পৰা তেওঁ কি কনক্লুড কৰিলে হলৱাৰ্কছে কনক্লুড কৰিলে যে the negatively charged particles are emitted by the zinc plate when ultraviolet light is exposed to it যেতিয়া এই জিংক প্লেটত মানে মেটালিক প্লেটত লাইট বা আল্ট্ৰাভায়োলেট লাইট ইনসিডেন্ট হয় তেতিয়া এই মেটালিক প্লেটৰ পৰা ইলেক্ট্ৰন কি হয় ওলাই গুচি যায় ঠিক আছে দ্যাট মিন্স লাইট ইনসিডেন্ট কৰি পেলাই ইলেক্ট্ৰনৰ ইজেকশ্যন হৈছে so this is the photoelectric phenomenon of photoelectric emissions ফাৰ্স্ট ইনভেষ্টিগেশ্যন লিনাৰ্ডৰ ইনভেষ্টিগেশ্যনটো এইটো আছিলে ঠিক আছে নেক্সট আমি ডিছকাছ কৰিম কেনেকৈ হলৱাৰ্কে এই ইয়াৰ ওপৰত ফটো ইলেক্ট্ৰিক এফেক্টৰ ওপৰত কেনেকৈ অবজাৰ্ভেশ্যন কৰিছিলে ঠিক আছে এতিয়া চোৱা এতিয়া আমি লিনাৰ্ড অবজাৰ্ভেশ্যনটোৰ ওপৰত পঢ়িম লিনাৰ্ড অবজাৰ্ভেশ্যনত কি আছিলে এইটো এটা কোৱাৰ্টছ বাল্ব মানে ইয়াত মানে গ্লাছৰ এটা বাল্ব ঠিক আছে এটা টিউব এটা ঠিক আছে মানে এটা স্ফিয়াৰ টাইপৰ ইয়াত মানে ট্ৰান্সপাৰেণ্ট ইয়াত লাইটৰে পাৰ হৈ আহিব পাৰে ইয়াত দুটা এণ্ডত আমি এখনত কেথড প্লেট আৰু এইফালে এটা এনড প্লেট ইউজ কৰি পেলাই এই কেথডটো বেটাৰী নিগেটিভৰ লগত আৰু এনডটো এটা এমিটাৰৰ থ্ৰুদি বেটাৰী পজিটিভৰ লগত কানেক্ট কৰিলোঁ ঠিক আছে যেতিয়া আমি আল্ট্ৰাভায়োলেট লাইট ইয়াত ইনসিডেন্ট কৰা হ'ল when ultraviolet lights are incident on the cathode plate সেই cathode plate খনত যেতিয়া আল্ট্ৰাভায়োলেট লাইটটো ইনসিডেন্ট হ'ল ইনসিডেন্ট হোৱাৰ লগে লগে ইয়াৰ পৰা ইলেক্ট্ৰন কি হ'ল কেথডৰ পৰা এনডলৈ ইলেক্ট্ৰনখিনি ইজেক্ট কৰিলে যিটো কাৰণে কেথডৰ পৰা এনডলৈ এইটো হৈছে কেথড আৰু এডাল হৈছে এনড আৰু এই মাজত এইখিনি যিখিনি আমি ডটকে ব্লেক ডট হিচাপে এইটো এৰ'মাৰ্ক দিছোঁ এইখিনি কি বুলি কৈছে ইলেক্ট্ৰন বুলি কৈছে আমি ইয়াত অলৰেডি শ্ব' কৰিছোঁ দিছ ইজ ইলেক্ট্ৰন ব্লেক ডট হিচাপে যিটো কৈছে এইটো হৈছে ইলেক্ট্ৰন হয় নাই আৰু এই ইলেক্ট্ৰনটোৰ নাম কি জানানে এই ইলেক্ট্ৰনটোৰ নাম হৈছে ফটো ইলেক্ট্ৰন মানে লাইট ইনসিডেন্ট হ'লত এই কেথডৰ পৰা এনডলৈ ইলেক্ট্ৰন ওলাই গৈছে সেইটো কাৰণে এই ইলেক্ট্ৰনটোৰ নাম হৈছে ফটো ইলেক্ট্ৰন ঠিক আছে চ' when ultraviolet lights are allowed to fall on the cathode plate যিখনক এমিটাৰ বুলি কৈছে আমি অলৰেডি কেথড টিউবত ডিছকাছ কৰিছিলোঁ এমিটাৰ আৰু কালেক্টৰ when ultraviolet lights are allowed to fall on the emitter that means cathode then a current is flows in the circuit it is circuit to the current flow কিয় কাৰণে current flow হ'ল when ultraviolet light radiations are incident on the cathode plate then electrons are ejected from cathode to anode then its current is flowing to it এই সার্কিটটো ইলেক্ট্ৰনটো এনেকৈ ফ্লো হোৱাৰ কাৰণে ইলেক্ট্ৰনটো এনেকৈ আহি পেলাই পজিটিভ এণ্ডত সোমালহি পজিটিভ এণ্ডত সোমাৰ লগে লগে আমাৰ ইয়াৰ পৰা এইটো ডাইৰেকশ্যন এনেকৈ কাৰেণ্ট এটা ফ্লো হ'ল মিনিমাম কাৰেণ্ট যিটো অলৰেডি আমাৰ মাইক্ৰ'মিটাৰে মেজাৰ কৰিব পৰা হৈছে ঠিক আছে আকৌ যদি এই আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনটো যদি আমি ষ্টপ কৰি দিওঁ তেতিয়া কিন্তু এই মাইক্ৰ'মিটাৰত আমি কোনো কাৰেণ্ট পোৱা নাই ইফ ultraviolet radiation is stopped মানে radiation of ultraviolet incident on the metallic plate is stopped then no current conductions takes place ঠিক আছে তো ইয়াৰ পৰা কোৱা হ'ল যে when ultraviolet light is incident on the cathode plate then current is flowing to the circuit if the ultraviolet radiations incident on the plate is stopped then no electrons can be moved from cathode to anode কোনো ইলেক্ট্ৰন কেথডৰ পৰা এনডলৈ মুভ কৰিব নোৱাৰা হ'ল from this we get no current so these observations
indicates that ultraviolet radiation incident on the emitter plate ejects some negatively charged particle from the metallic plate. So these particles, hey jikhini electron already ulai gol, these electrons are attracted by the collector plate which is known as anode. Hane? Etia ei jitu electron already ulai gol, the electrons which are ejected from it is known as photoelectron, and the current flowing through the circuit due to radiation incident on the metallic plate is known as photocurrent, and the whole arrangement is known as phototube, photocell, and the tube is known as a jitu tubot photoelectric phenomena to hoise etu ki buli koy phototube buli koy hoy ei gute arrangement to koy hoy photocell buli kobo pari. ঠিক আছে, আমি কি পালো? ফার্স্টতে পালো আমি পালো ফটোকারে ইলেকট্রন পালো, ফটো কারেন্ট পালো, ফটো সেল ফটো টিউব পালো, আৰু কি পালো? ফটো সেল। যিখিনি ইলেক্ট্ৰন ওলাই গ'ল তাক কয় ফটো ইলেক্ট্ৰন, যিটো কাৰেণ্ট পোৱা গ'ল তাক কয় ফটো কাৰেণ্ট, যিটো টিউবত ফটো ইলেক্ট্ৰন ওলালে তাক কোৱা হয় ফটো টিউব, গোটেই এৰেঞ্জমেণ্টটোক কোৱা হয় ফটো চেল, আৰু এই গোটেইখিনি মিলাই পেলাই গোটেই এফেক্টটোক নাম দিলে কি বুলি কোৱা হয়? ফটো ইলেক্ট্ৰিক ইফেক্ট। ফটো ইলেক্ট্ৰিক ইফেক্ট মানে লাইটৰ থ্ৰুৱেদি কাৰেণ্ট জেনেৰেট হৈছে, সেইটো কাৰণে নামটো কি দিলে? ফটো ইলেক্ট্ৰিক ইফেক্ট। ঠিক আছে, কিন্তু এটা কথা মনত ৰাখিবা, ইয়াত এটা কাৰেণ্ট ফ্ল' হ'ব, ইয়াত কাৰেণ্ট ফ্ল' হ'ব বা ইজেকশ্যন হ'ব, ইলেক্ট্ৰন ইজেক্ট কৰিব এটা ডেফিনিট ফ্ৰিকুৱেঞ্চিৰ পৰা আহে, ফৰ এ ডেফিনিট ফ্ৰিকুৱেঞ্চি অফ ইনচিডেণ্ট ৰেডিয়েশ্যন। That means the minimum frequency of incident light required to emit the electron from metallic surface is known as threshold frequency. কি হয়? মেটেলিক ছাৰ্ফেচখনৰ পৰা ইলেক্ট্ৰন এমিট কৰিবৰ কাৰণে এটা মিনিমাম ফ্ৰিকুৱেঞ্চি দৰকাৰ হয়, এণ্ড ডেট ফ্ৰিকুৱেঞ্চি ইজ ন'ন এজ থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি। ঠিক আছে, চ' দিছ ইজ দ্য হলৱাৰ্ক এণ্ড লিনাৰ্ড অবজাৰভেশ্যন। অ'কে, থেংক ইউ।